Hello, good evening, guys. Today I'm bringing a new video, which is all about the Republic Day, how we celebrate. Please watch the video. If you like the video, please subscribe my channel and share and give a like also. Please, thank you. And now enjoy the video. Thank you, guys. আজি আমি ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে আমি একত্ৰিত হৈছোঁ। আজি এই পবিত্ৰ দিনত আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ জ্যেষ্ঠ বিজ্ঞানী তথা ব্যক্তিয়ে অৰিহণা আগবঢ়াইছে বিভিন্ন ক্ষেত্ৰত। আজিৰ পতাকা দিনত কেভিকে জ্যেষ্ঠ বিজ্ঞানী তেনে ড্ৰেছিং কৰি আছে। আমি অলপ দেখাইছোঁ চাব। সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ প্ৰত্যেকজন নাগৰিকৰ যথেষ্ট দায়িত্ব আছে, যিখিনি দায়িত্ব আমাক সংবিধানে আমাৰ মৌলিক কৰ্তব্য বা আমাৰ মৌলিক দায়িত্ব হিচাপে সোঁৱৰাই দিছে। আৰু আমি সকলোৱে আজি পতাকা দিনত মন লৈছোঁ যে অনাগত দিনত আমাৰ যি মৌলিক দায়িত্ব বা কৰ্তব্য আমি নিষ্ঠাৰে পালন কৰিম। পুনৰবাৰ সকলোকে আজি দিনটো অভিনন্দন জনাই মোৰ আশা বক্তব্য ধন্যবাদ। স্যার আজি চলা ভাৰত মাতা বিশ্বত বিজয়ী গড়মে সাজি উপৰি আজি বন্দুকি সন্দেহ সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ আজি বন্দুকি সন্দেহ সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ অঙ্কিল পৰাধীন কুঞ্চিত চিত মন নাই ফুল চন্দন ধূপ আজি বন্দুকি সন্দেহ সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ দূৰদাপৰণ শুনিছো পাণ্ডৱে জয় কৰি ভক্ত ধৰিত্ৰী Today we are with our respected head of the KBK, Dr. Kundan Gomi sir, all the staff of KBK Dhemaji, all my dear classmates. So everyone must probably know that we are celebrating 75th Republic Day, and why do we celebrate? Everyone must probably know that in the year 1950, it's Republic Day. So I will conclude my speech with a fun fact. In India, we feel proud to be a democratic country, but in the real ground, we cannot see the exact replication of democracy. Why I am saying like this? In India, those people in the hands of which we surrender or we give the future of our country, they have been elected by majority of the people who don't even know whom they are voting for or why they are voting for. So, being a student, we are the future of this country. We can do anything, but we can motivate the people to be educated. We can also, since we will be in the power in future. So, we students should take oath that we will try to change our country. We will try to follow the guidelines of constitutions. Then we can say that India is a republic country by its actions and activities. इतिहास बनाने के लिए we need courage. So at the last, I wish each and everyone a wonderful Republic Day. Thank you, everyone.
বিহুৰ কাৰণে অলপ আমাৰ কৈছে যে আমি কি কাৰণে গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস উদযাপন কৰোঁ। মই লগতে কৈছোঁ যে সমগ্ৰ পৃথিৱীত প্ৰেক্ষাপটত যদি চাওঁ ভাৰত এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ কি কাৰণে যে আমাৰ জনসাধাৰণ আমাৰ পপুলেশ্যনৰ ফালৰ পৰা আমি সকলোৱে গম পাইছোঁ যে ইতিমধ্যে আমি আমাৰ আগত যিখন কাণ্ট্ৰি ধৰি আছোঁ সেইখন হৈছে লাৰ্জেষ্ট কাণ্ট্ৰি হিচাপে আমি ধৰি আৰু ভাৰতবৰ্ষ অন্য দেশবিলাকৰ লগত নিমিলে কিছুমান আমাৰ যি বৈচিত্ৰ আমাৰ বিভিন্ন ধৰণৰ আমি যদি চাওঁ পাৰ্টিকুলাৰ এখন ষ্টেটতে যদি চাওঁ এখন ডিষ্ট্ৰিক্টত যদি চাওঁ যে বিভিন্ন কমিউনিটিজ মানুহে ইয়াত বাস কৰে। আমি যদি ধেমাজি প্ৰেক্ষাপটত যদি চাওঁ অলমষ্ট আমাৰ অসমত যিমানকেইটা কমিউনিটিৰ মানুহ আছে প্ৰায় কমিউনিটিৰ মানুহেই ধেমাজি অৰুণাচলৰ কথা ক'বলৈ গ'লে বহুত সাংঘাতিক ডিফাৰেঞ্চ তেওঁলোকৰ প্ৰায় বহুত এতিয়া মানুহৰ কমিউনিটি যে বেলেগ বেলেগ ট্ৰাইব যে বেলেগ বেলেগ ছ'চিয়েল বিলিফবিলাক বেলেগ মটিভবিলাক বেলেগ আৰু ট্ৰিটমেণ্টবিলাক বেলেগ কিন্তু এনেকৈ চালে মানে আমাৰ ভাৰতবৰ্ষত ইমান মানে মানুহৰ ক্ষেত্ৰত ইমান বৈচিত্ৰতা আছে। এই বৈচিত্ৰতাখিনি একত্ৰিত কৰাৰ মূল বস্তুটোৱেই হ'ল আমাৰ সংবিধান, আমাৰ গণতান্ত্ৰিক যিটো মূল প্ৰতিষ্ঠিত এই যে আপুনি কথাখনৰ মন্দিৰ কিয় হ'ব বা আমি প্ৰত্যেকটো ক্ষেত্ৰতে মানে সংবিধানখনত যে দেখা যায় আমি কওঁ এই সংবিধানখনে হ'ল আমাৰ গোটেইখিনি ইমান বৈচিত্ৰতা থকাৰ পাছতো একত্ৰিত কৰি ৰখাৰ মূল বস্তু হ'ল সংবিধান। আৰু এই সংবিধানখনৰ কথাটো যদি আমি ডিছকাছ কৰিবলৈ যদি যাওঁ তেতিয়াহ'লে আমি আমাৰ যিটো পাতনি যিটো প্লেন নিয়ম এই পাতনিতে গোটেই বস্তুটো আমি আমাৰ যিটো আইডেণ্টিটি গোটেই ভাৰতবৰ্ষৰ আইডেণ্টিটি আছে মাত্ৰ এটা প্ৰেৰিজন তাক যদি আমি অনুধাৱন কৰোঁ আৰু সেই এটা প্ৰেৰিকাপি যদি আমি ভালকৈ পঢ়োঁ তেতিয়াহ'লে আমি আমাৰ ভাৰতীয় যিটো সংস্কৃতি যিটো কালচাৰ যিটো আমাৰ বিলিফ যিটো মটিভ আমাৰ যিটো আইডিয়লজি গোটেই বস্তুখিনিয়ে তাতে সন্নিৱিষ্ট হৈছে। আৰু যদি নাগৰিকৰ কৰ্তব্যৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ মৌলিক কৰ্তব্য যিকেইটা আছে ফাণ্ডামেণ্টেল যিটো আমাৰ ডিউটি আৰু ফাণ্ডামেণ্টেল যিখিনি ৰাইট মানে মৌলিক আমাৰ যিখিনি কৰ্তব্য আৰু মৌলিক যিটো আমাৰ অধিকাৰ সেই অধিকাৰবিলাক খুব বেছি দীঘলীয়া লিষ্টটো মাত্ৰ কেইটামান পইণ্ট তাৰে কেইটামান পইণ্ট হয়তো আমাৰ সময়ে সময়ে যিটো আমাৰ হেৰি কৰে এমেণ্ডমেণ্ট যেতিয়া কৰে এমেণ্ডমেণ্ট কৰোঁতে কিছুমান বস্তু অকণমান চেঞ্জ কৰিছে কিন্তু সামগ্ৰিকভাৱে যদি চোৱা যায় মাত্ৰ কেইটামান পইণ্ট আমাৰ কিছুমান লাইন কেইটামান সেইকেইটাই যদি আমি ভালকৈ যদি মানো তেতিয়াহ'লে আমি আমাৰ যিটো ডিজায়াৰ যিটো ৱেইট সেই ৱেইট আমি সকলোৱে যাব পাৰোঁ। গতিকে এইটো এটা বৰ আচৰিত কথা মই আকৌ কৈছোঁ যে এই এখন কেইটামান লাইন বা এটা পেৰেগ্ৰাফ আমাৰ গোটেই ভাৰতবৰ্ষত যিমান জনগোষ্ঠী আছে ইমান ভাবি ভাবি তেনেকৈ একত্ৰিত কৰি তাক আমি সন্মান কৰিব লাগে আৰু তাক আমি মানিব লাগে আৰু এজন নিজকে কোন নাগৰিক হিচাপে আমি প্ৰতিষ্ঠা কৰোঁ। আমি যে শিক্ষা লওঁ প্ৰতিদিনে আমি কিবা কিবি কৰি থাকোঁ বা আমি ষ্টুডেণ্ট হিচাপে আমি পঢ়ি আছোঁ তোমালোকেও পঢ়ি আছোঁ আমিও কিবা কিবি কৰি আছোঁ গোটেইখিনি যদি তাক যদি অবজেক্টিভ যদি ক'বলৈ যোৱা যায় যে গতিকে অবজেক্টিভ দুটা এডুকেশ্যন মানে মেইন উদ্দেশ্য এখন গণতান্ত্ৰিক দেশত এটাই মাত্ৰ উদ্দেশ্য সেইটো হ'ল টু বি এ গুড চিটিজেন এজন ভাল নাগৰিক সৃষ্টি কৰাটোৱে হ'ল এখন গণতান্ত্ৰিক দেশৰ আমি ৰজা সৃষ্টি কৰোঁ আমি কোনো নেতা সৃষ্টি কৰোঁ আমি নাগৰিক সৃষ্টি কৰোঁ সেই নাগৰিকৰে কোনোবা এজন হয়তো মিনিষ্টাৰ বা এনেকুৱা পদক্ষেপ কোনোবা হ'ব
কাম কৰোঁ আমি কৃষিভূমিয়া বিভাগৰ ওপৰত এনেকুৱাই আমাৰ হেৰি আছে যে আজি কোনোবা এখন গাঁৱৰ মানুহে গৈ পেলাই প্ৰধানমন্ত্ৰী গাড়ীত বহিব পাৰে ৰাষ্ট্ৰপতি গাড়ীত বহিব পাৰে সেইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ গতিকে সেইকাৰণে গণতান্ত্ৰিক দেশখনৰ মূল অবজেক্টিভ প্ৰাইম অবজেক্টিভ এডুকেশ্যন চিষ্টেম যদি ক'বলৈ যোৱা যায় মেইন উদ্দেশ্য হ'ল এটা যে এজন সুস্থ নাগৰিক গঢ়ি তোলাই হৈছে আমি যিমানবিলাক কাম কৰি থাকোঁ আমাৰ যিমান প্লেন এণ্ড পলিচি আছে তাৰ এজন নাগৰিকৰ দায়িত্ব কি বুলি যদি কোৱা যায় তেতিয়াহ'লে তাত দুটা বস্তু আহে মানে আমি সামাজিকভাৱে যিহেতু দায়বদ্ধ হৈ থাকোঁ এজন নাগৰিকৰ মূল দায়িত্ব বুলি কি বুলি যদি কোৱা যায় তেতিয়াহ'লে যদি আমি আমাৰ যিটো ছ'চিয়েল যিটো ষ্ট্ৰাকচাৰটো যদি চাওঁ আমাৰ প্ৰায় ষ্ট্ৰাকচাৰটো হ'ল আমাৰ ফেমিলি পৰিয়াল যে এটা পৰিয়াল সুন্দৰকৈ চলাই নিয়াটোৱে হ'ল এজন নাগৰিকৰ মানে মূল প্ৰচেছ যদি আমাৰ পৰিয়ালটো যদি ভাল থাকে তেতিয়াহ'লে আমাৰ এটা চুবুৰী ভাল থাকে যদি এটা চুবুৰী মানে চুবুৰী যদি ভাল থাকে এখন গাঁও ভাল থাকে তেনেকৈ গাঁওবিলাক যদি ভাল হয় এখন ডিষ্ট্ৰিক্ট ভাল থাকে এখন ডিষ্ট্ৰিক্ট যদি ভাল হয় কিবা এখন ডিষ্ট্ৰিক্ট যদি ভাল হয় তেতিয়া এখন ৰাজ্য হ'ব তেনেকৈ গৈ পেলাই ৰাষ্ট্ৰৰ ওপৰত কিন্তু প্ৰাইম যদি আমাৰ কথাটো কোৱা যায় তেতিয়াহ'লে আমাৰ মেইন ডিউটিটো হ'ল আমি ফেমিলিত যিটো ডিউটি দিওঁ পৰিয়ালত আমি যিটো ডিউটি দিওঁ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে হওক বা আমাৰ ককাই ভাইৰ কাৰণে বা আমাৰ পিতৃ মাতৃৰ কাৰণে আমি যিখিনি কৰ্তব্য আমি পালন কৰিব লাগে সেইখিনি পালন কৰিবৰ কাৰণে আমাক এডুকেশ্যন লাগে শিক্ষা লাগে সেই বস্তুটো বেলেগ বেলেগ ধৰণে হয় সেই দায়িত্বটো বেলেগ ধৰণে হয়তো আহিব পাৰে আজি মই যদি পৰিয়ালৰ এজন যদি হেড অফ দ্য ফেমিলি যদি হওঁ তেতিয়াহ'লে মোৰ ওপৰত হয়তো মই ইকনমিক মই আৰ্থিক বস্তু মানে লাইভলিহুডটো গোটাবৰ কাৰণে মোৰ এটা দায়িত্ব যদি মই পৰিয়ালটোৰ এজন সদস্য হওঁ তেতিয়াহ'লে মই বাকী সদস্যখিনিক একেলগে লৈ পেলাই কেনেকৈ পৰিয়ালটো আগবঢ়াই লৈ যাব পাৰিম সেইটোতো মোৰ দায়িত্ব হ'ব পাৰে কিন্তু গোটেই আল্টিমেটলি যদি চোৱা যায় আমি যদি একদম ইউনিট লেভেললৈ যাওঁ যেনেকৈ আমি কিবা এটা পঢ়িলে আমাৰ জীৱকুলৰ বা আমাৰ জীৱৰ মানে মেইন বস্তুটো কি ইউনিটটো কি আমাৰ চেল এটা কোৰ হয় নহয় এটা কোৰ পৰাইতো হয় গতিকে আমি যদি আমাৰ কৰ্তব্যৰ কথা বা আমাৰ হেৰিয়াৰ কথা যদি আমি নাগৰিকৰ কথা যদি চাওঁ যে আমাৰ মূল বস্তুটো হ'ল আমাৰ ফেমিলিত সম্পৰ্ক আমাৰ যদি নিজৰ ফেমিলিটো যদি আমি ঠিককৈ ৰাখিব নোৱাৰোঁ আমি যদি নিজে যদি ভালকৈ কৰিব নোৱাৰোঁ তেতিয়াহ'লে এখন সমাজ কেতিয়াও আমি গঢ়ি তুলিব নোৱাৰোঁ গতিকে মূল কৰ্তব্য হ'ল এইবিলাকেই গতিকে এডুকেশ্যনৰ মেইন বস্তুটো হ'ল মানে উদ্দেশ্যটো হ'ল এজন ভাল নাগৰিক গঢ়ি তোলা আৰু আটাইতকৈ আচৰিত কথা আমি আমাৰ যিটো ভাৰতীয় যিটো সভ্যতা আৰু সংস্কৃতি মই ধৰ্মৰ কথালৈ নাযাওঁ আমাৰ পুৰণা সভ্যতা আৰু সংস্কৃতি আমি মহাভাৰতৰ কথা যদি পঢ়োঁ বা ৰামায়ণৰ কথা যদি পঢ়োঁ তেতিয়া পুৰণা যিবিলাক আমাৰ মানে যিবিলাক বিলিফ আছে বা যিবিলাক ৰাইটিংছ আছে বা যিবিলাক তথ্য আছে সেই তথ্যবিলাকে বহুত কথা কয় আৰু সেইবিলাকে এতিয়া বৰ্তমান যুগত গোটেই অকল নট অনলি ইন ইণ্ডিয়া অকল ভাৰততে নহয় সমগ্ৰ পৃথিৱীতেই চবেই সেইটো বস্তু স্বীকাৰ কৰি আছে যে ভাৰতীয় যিটো সভ্যতা সংস্কৃতি একেলগতে কেনেকৈ ৰাখিব লাগে গতিকে সেইটো হ'ল আমাৰ মানে গোটেই কাঠামো আমাৰ গোটেই মানে ভেটিটো তাতে সোমাই সেইবিলাক বস্তু পাৰিলেও আমি অকণমান ধ্যান কৰিব লাগে আমি গীতা ভাগৱত অধ্যয়ন কৰিব লাগে আমি এজ এখন ৰিলিজিয়াছ বুক হিচাপে নহয় গীতা যদি আমি অধ্যয়ন কৰোঁ বা আমি যদি আয়ুৰ্বেদ অধ্যয়ন কৰোঁ বা কোৰাণ বা বাইবেল যিয়ে অধ্যয়ন নকৰোঁ সেইবিলাক অধ্যয়ন কৰিব লাগে কিন্তু এই কাৰণে নহয় যে মই ধৰ্ম মানো মই ধাৰ্মিক হৈ যাওঁ সেইটো কাৰণে তাত যিখিনি আইডিয়লজি আছে সেই আইডিয়লজিখিনি জানিবৰ কাৰণে আমি মানে এইবিলাক বস্তু অধ্যয়ন কৰিব লাগে গীতাখনৰ কথা কওঁতে মই মহাভাৰতখনৰ কথা অকণমান কওঁ যে মহাভাৰতখনৰ কাহিনী যদি আমি এইটো যদি জানো সেইখিনি জনাৰ পিছত তাত অৰ্থনৈতিক সমাজনীতি ৰাজনীতি যিমান নীতি আছে আমাৰ জীয়াই থাকিবৰ কাৰণে যিমান নীতি লাগে বেলেগকৈ আৰু জানিব লাগে যদি এনালাইচিছ কৰি যদি আমি এই মহাভাৰতখন যদি চাওঁ চব আছে তাত ত্যাগ আছে লোভ আছে মোহ আছে সত্য আছে অসত্য আছে নাই 17 দিন যুদ্ধই যি মহাভাৰতৰ যি 17 days যুদ্ধ হৈছিলে বুলি কয় ন যে 17 দিন যুদ্ধই যিখিনি বস্তু আমাক শিকাই দিছে তাত যিখিনি কাহিনী আছে সেই কাহিনীখিনিয়ে বহুত কথা কয় আৰু আমাৰ গোটেই ভাৰতীয় যিটো সভ্যতা সংস্কৃতি জীয়াই থকা যিটো মেইন যিটো ভেটি সেই তাতে সোমাই আছে
এই বস্তুবিলাক আমি অধ্যয়ন কৰিব লাগে, জানিব লাগে, তেতিয়া আমি নিজকে সুনাগৰিক হিচাপে মানে গঢ় দিব পাৰিম। আৰু সদায় এটা কথা কওঁ, ছাত্ৰ ছাত্ৰী হিচাপে মই তোমালোকৰ দিনটো আমিও পাৰ কৰি আহিছোঁ। এনেকুৱা কেতিয়াবা হয় যে আমাৰ চাৰাউণ্ডিংটো মই সিদিনা কৈছিলোঁ যে এতিয়া আমি সকলোৱে আমাৰ মেণ্টেলি বা আমাৰ যিখিনি উইল যিমানখিনি আছে গোটেইখিনি অলৰেডি হেক। আমি AI বুলি যিটো কথা কওঁ সেইখিনি কথা মই আপোনালোকক বুজাব লাগিব। গতিকে আমি নিজক গঢ় দিবৰ কাৰণে এটা লাইনত লৈ যাবৰ কাৰণে আমাৰ যিখিনি আগত যিখিনি বস্তু থাকে চাৰাউণ্ডিং আছে যিমানখিনি বস্তু থাকে তাৰে ভিতৰত যদি এনালাইচিছ কৰি চোৱা যায়, আজি যোনটো তোমাৰ কাৰোবালৈ যিমানটা মেছেজ আহে, যিমানটা ইনফৰ্মেশ্যন আহে, তাৰে যদি মেছেজবিলাক যদি এনালাইচিছ কৰি চোৱা যায়, ইনফৰ্মেশ্যনবিলাক যদি চোৱা যায়, তেতিয়াহ'লে মোৰ দেন 99% মানে অলমষ্ট 99% মেছেজেই আমাক হানি কৰিব পৰা মেছেজ কিছুমান, আমাক হানি কৰিব পৰা আমাৰ অভ্যাস কিছুমান, যেনে আমাক ফাষ্টফুড খাবলৈ মন যায়, যেনে আমাক মোবাইলটোত টিপি কিবা এটা হেৰি চাবলৈ মন যায়, এনেকুৱা ধৰণৰ বহুত বস্তু আহে। তাৰ 99%এই এই মেছেজবিলালে মই গোটেই কথা কি কৈছোঁ, মোৰ 99%এই আমাক হানি কৰিব পৰা বস্তুবিলাক চাৰাউণ্ডিংছত সদায় আহে। অনলি 1% যিটো বস্তু আটাইতকৈ কঠিন, যিটো কঠিন তাক মানিব পৰাটো আছে। টেষ্ট বুলি আমি যিটো কথা কওঁ, টেষ্ট মানে হ'ল জিভাৰ টেষ্ট বা শুনাৰ টেষ্ট বা কথা কোৱাৰ টেষ্ট বা আমাৰ কাম কৰাৰ যিটো টেষ্ট বুলি আমি কওঁ, অভ্যাস বা আমাৰ যিটো ভাল লাগে। जोंनि भारत सरकारा गनायनानै लाबाय। दा संबिजिर गनायना लानायनि उनावहाय जोंनि खुंथाय गोहोआ जोंनि आखायाव फैबाय जे जों